নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এটা কথা কি জানে আমি সদায় নিজৰ মেথছৰে হওক বা যিকোনো বিষয়ে হওক সাবজেক্টৰ আমি বিষয়বস্তুখিনি জানিলে বা আমি জ্ঞানী নহয় আমি তাৰ লগত আনুষংগিক আৰু কিমান কথা জানিব পাৰোঁ এটা কথা কি জানে আমি যিমান পঢ়ো কিমানখিনি কথা আমি কি কৰিব লাগে তাৰ ওপৰত আমি ৰিসাৰ্চ কৰিব লাগে যে বস্তুটো কেনেকৈ হ'ল কিয় হ'ল কেনেকৈ হৈছে ক'ৰ পৰা হ'ব কি হ'বগৈ এনে ধৰণৰ অনেক প্ৰশ্ন আমি কৰিব লাগে তেতিয়া কি হ'বগৈ সেই বিষয়টোৰ ওপৰত আমাৰ নলেজ আৰু বাঢ়িব আৰু যিমানে আমি প্ৰেক্টিকেল নলেজৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিম সিমানে আমি আৰু বিষয়টোত মানে আমি সোমাই যাব পাৰিম এটা কথা কি চাওকচোন আমি মেথছ জানো মেথছ আমি কৰিব পাৰোঁ বা আন আমি 10 জনে আমি মেথছ কৰিব পাৰোঁ কিন্তু এটা চাওক দোকানী এজনৰ সৈতে কিন্তু আমি যে মেথছৰ কম্পিটিশন লাগো দোকানীজনহে কিন্তু আমাৰ শ্ৰেষ্ঠ হ'ব আমি কিন্তু নহওঁ আমি মেথছ কৰিম তেওঁলোকে প্ৰেক্টিকেলি কৰে তেওঁক আগতে এনেকুৱা আছিল 2 টকা চেনি দিয়ক 5 টকা চেনি দিয়ক তে আমি যেতিয়া কি কৰিম যে ইমান টকা যদি 1 কেজি পায় 1 টকাৰ ইমান পাব ইমান টকাৰ ইমান আমি ক্যালকুলেশন কৰিম বা দোকানী কেজনে কি কৰে মুখতে কৰি দিয়ে তে সেই বস্তুটো মানে কি হৈ যায়গৈ কিন্তু প্ৰেক্টিকেল নলেজটো ইমানে হাই লেভেল থাকে যে আলকুম্বাখিনি ক্ষেত্ৰত আমিও পিছুমুখি আহিব লগা হয় সেইকাৰণে কম প্ৰতিটো বিষয় আপুনি প্ৰেক্টিকেল নলেজৰ প্ৰতি মানে গুৰুত্ব দিলে ভাল যিকোনো বিষয় আপুনি বিষয়বস্তু শিকিছে তাৰ লগত আপোনাৰ আনুষংগিক আমি বিষয়বস্তু আমি জানিব ট্ৰাই কৰকচোন দেখিব আপুনি শ্ৰেষ্ঠ হৈ পৰিছে এটা এটা কথা চাব পৰীক্ষাত ধৰি লওক এজন ছাত্ৰ আছিল তেওঁ কি কৰিছে তেওঁ আমাৰ ভাৰতৰ ৰাজধানী ক'ত দিল্লী বুলি তেওঁ জানে ঠিক আছে আৰু আন এজনে কি কৰিছে কয় দিল্লী বুলি তেওঁ পাহৰি গ'ল কিন্তু দিল্লী ক'ৰ পৰা হৈছে দিল্লী কেনেকৈ হৈছে দিল্লী কেতিয়া ৰাজধানী হৈছে তাৰ কোনে শাসন কৰিছিল কোন হৈছিল কি আনুষংগিক কাষৰ ৰাজ্যকেইখন কি কোন তাৰ চিফ মিনিষ্টাৰ তেওঁ সব জানে কিন্তু পৰীক্ষা সময়ত কি হৈ গ'ল কয় এই দিল্লী যোনে জানে তেওঁ কি কৰিলে তো দিল্লী বুলি লিখি থৈ আহিল তেওঁ মাৰ্কস 1 মাৰ্ক পাই গ'ল আৰু এই যিজনে বাকিখিনি সম্পূৰ্ণকৈ জানে কি তেওঁ কি দিল্লী বুলি সেইখন সময় লিখিব নোৱাৰিলে তেওঁ মাৰ্কস কমকৈ পালে এতিয়া আমি চুকা বুলি কাক কম সেই দিল্লী লিখাজনক কম যিজনে আনুষংগিক কথাবিলাক নাজানে আৰু যিজনে আনুষংগিক কথাবিলাক ভালদৰে জানে বা দিল্লী বুলি পৰীক্ষা লিখিব নোৱাৰিলে আমি তেওঁক কম কথাটো তেনেকুৱা সেই কাৰণে কওঁ যে পৰীক্ষাৰ মাৰ্কসটোৱে আচলতে আমাক ডিপেন্ড নকৰে যে আমি কি কৰিম হয়নে তে আমি নিজকে প্ৰস্তুত কৰা যাতে মই এই বিষয়টোৰ লগত আনুষংগিক মই কিমান টপিক মই জানিব পাৰোঁ নিজৰ জ্ঞানৰ লেভেলটো হাই কৰা দেখিবা তুমি সেই জ্ঞানৰ লেভেলটো এদিন নহয় এদিন কৰবাত নহয় কৰবাত আপোনাক ব্যৱহাৰ কৰিব আৰু তেতিয়া দেখিব আন 10 জনতকৈ আপুনি কিছু পৃথক হ'ব আৰু পৃথক হ'লে আপোনাৰ সফলতাৰ বাটটো আজৰি নিব পাৰিব কথাটো তেনেকুৱা আমি জীৱনৰ প্ৰতিটো মুহূৰ্ত আমি কি কৰিব লাগিব আমি নিজৰ জ্ঞানৰ দ্বাৰা যদি আমি কোনোবা একজন সফলতা দিশত আমি আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে আমি ভাল কিন্তু প্ৰেক্টিকেল নলেজ যেটো যে আমি কালেক্ট কৰিব পাৰোঁ নহয় বাহিৰৰ জগতখনৰ পৰা দেখিব আপুনি সোনকালে আপোনাৰ সফলতাৰ বাটটো ল'ব পাৰিছে আমি এনেকুৱা নহয় যে হিয়াও মাৰ্কস বেছিকৈ পালে বুলি তেওঁ চুকা সেইটো নাভাবিব আপোনালোকে কোনোবা পৰীক্ষাত কম নম্বৰ পাব পাৰে একো ডাঙৰ কথা নহয় বাট আপোনাৰ সেই নলেজটো যিমানখিনি ক্ৰিয়েট হ'ল সেইখিনি আপোনাক ক'লৈকে লৈ যাব পাৰিব চাব কোনোবা হাই সেকেন্ডাৰী বা মেট্ৰিকত 3rd ডিভিজন পোৱা ল'ৰা এটাও কিন্তু পিছলৈ কিন্তু ভাল ৰিজাল্ট কৰে বা গ্ৰেজুৱেশ্যনত ভাল ৰিজাল্ট কৰে বা ভাল চাকৰি এটা কৰেগৈ বা ভাল কিবা এটা এষ্টাব্লিছ হয়গৈ কিন্তু চুকাজনে কিন্তু নহয়গৈ এটা কথা মনত ৰাখিবচোন আমাৰ অসমতে হয় ভাৰততে হয় যিমানবোৰ বৃদ্ধাশ্ৰম আছে তাত কিবা বৃদ্ধাশ্ৰমৰ যিমান মাক দেউতাক আছে এই চুকা ল'ৰা ছোৱালীবিলাকৰ মাক দেউতাকহে আছে গাধ ল'ৰা ছোৱালীবিলাকৰ কিন্তু নাই হয়নে বাৰু চাওচোন যিবিলাক ধৰি লওক নিম্ন খাপৰ পঢ়া শুনা আছে সিহঁতে কিন্তু মাক দেউতাক ঘৰত ৰাখে ঘৰতে পোহপাল দি ঘৰতে ৰাখিছে তো যিবিলাক চুকা হৈছে বাহিৰত পঢ়িবলৈ গুচি গ'ল বাহিৰত চাকৰি কৰিবলৈ গুচি গ'ল মাক দেউতাক কি কৰিব বৃদ্ধাশ্ৰমত থৈ গৈছে তেনেকুৱা শিক্ষিত হ'ব নালাগে আমি আমাৰ জোখৰ শিক্ষিত হ'লে হ'ব আমি আমাৰ সমাজখন চলিব পৰাকে আমাৰ অসমখনৰ লগত চলিব পৰাকে আমি ফেৰ মাৰিব পৰাকৈ কিমানখিনি শিক্ষিত হ'লে আমাৰ কাৰণে সুবিধা আমি বেছি জ্ঞান ল'ব দৰকাৰ নাই লিমিটত যিখিনি প্ৰয়োজন হয় সেইখিনি কৰিলে হ'ল নিজৰ ঘৰৰ ফেমিলিটোৰ লগত ভালদৰে থাকিব পৰাটোৱে হৈছে আমাৰ প্ৰধান লক্ষ্য হ'ব লাগে ঠিক আছে ওকে বেছি নকওঁ বহুত কৈ দিলো ঠিক আছে আমি ক্লাছৰ মাজলৈ আমি আগবাঢ়ো আজি আমি ক্লাছ 10 ৰ এটা নতুন চেপ্টাৰ কৰিম স্থানাংক জ্যামিতি অলৰেডি স্থানাংক জ্যামিতি ক্লাছ 9 ত পাই আহিছো সেইটো লগত অলপ লিংক আছে সো আহা আমি ক্লাছটো মাজলৈ আগবাঢ়ো ঠিক আছে নমস্কাৰ
আমি এতিয়া ক্লাস 10 যেটো আমাৰ স্থানাংক জ্যামিতি চেপ্টাৰ 7 আমি সেই 7 নম্বৰ চেপ্টাৰটো আমি পঢ়িবলৈ আমি আগবাঢ়ো আৰু ইতিমধ্যে আমি কি কৰিছো চেপ্টাৰ আমি ৰিভিজনই হওক বা আমি যিকোনো চেপ্টাৰ প্ৰতিটো সলিউশন কৰি পেলাই আমি অলৰেডি আপলোড কৰিছো বা প্ৰতিটোখন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰৰ এমসিকিউ খিনি সলভ কৰি পেলাই আমি আপলোড কৰিছো আপোনালোকে যথেষ্টখিনি সহায় আগবঢ়াইছে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আহক আজি আমি স্থানাংক জ্যামিতিৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ মাজলৈ আমি আগবাঢ়ো এটা কথা কি যে আমি ক্লাস 10 যেটা চেপ্টাৰটো পাইছিলো স্থানাংক জ্যামিতিটো তাত আমি কি আছিল মই তাৰ অলপ নলেজ মই দিব ট্ৰাই কৰো তে সেইখিনিৰ ওপৰত বেছ কৰি পেলাই আমি বাকিখিনি ভিতৰলৈ আমি কমাই যাম ওকে প্ৰথমটো হৈছে চাবচোন এখন প্লেন হৈ আছিল হয়নে এটো আছিল এখন কাৰ্টেজিয়ান প্লেন হয়নে কাৰ্টেজিয়ান প্লেন আছিল ওকে আমি এনেকৈ ভাগ কৰি লৈছিলো তে ইডাল আছিল কি x ড্যাশ x2 x ড্যাশ মানে x অক্ষ এটো হৈছে y ড্যাশ মানে y অক্ষ হয়নে এটো হৈ গল ফার্স্ট কোয়াড্রেন্ট এটো হ'ল সেকেন্ড কোয়াড্রেন্ট থার্ড কোয়াড্রেন্ট ফোর্থ কোয়াড্রেন্ট মানে প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক চতুৰ্থ চুক এটো হৈ গল ফার্স্ট এটো হৈ গল কিমান সেকেন্ড এটো হৈ গল কিমান থার্ড এটো হৈছে কিমান ফোর্থ আমি কোয়াড্রেন্ট কিটা লৈ লৈছিলো তবা এটো কি আছিল আমাৰ মূল বিন্দু মানে কি ইয়াৰ স্থানাংক সদায় কি হৈ যায় গৈ 0,0 ওকে নেক্সট কি আছিল যে আমি এটো সাইডে আমি কি কৰিম সদায় পজিটিভ খিনি লিখো আমি দিছিলে সদায় আমি কি লিখোগে পজিটিভ মানে 1 2 3 মানে মই বেসিক্যালি লিখি থাকা নাই বাৰু উপৰলে আমি কি লিখো 1 2 3 উপৰলে সদায় পজিটিভ এফালে আমি কি লিখো -1 -2 -3 নেগেটিভ তললে আমি কি লিখো -1 -2 -3 এফালে তললে আহি গল নেগেটিভ তবা কি আছিল যে আমি যদি এটো চকত হয় ষ্ট্ৰাকচাৰ কেনেকুৱা আছিল যে ই সদায় কি হৈ যায় পজিটিভ হয় ইয়াত কি হয় সদায় নেগেটিভ পজিটিভ হয় ইয়াত সদায় কি হয় নেগেটিভ হয় ইয়াত সদায় কি হয় পজিটিভ নেগেটিভ হয় ঠিক আছে এটো বস্তু আছিল আমাৰ ক্লাস 9 বস্তু দেই মই জাস্ট ৰিভাইজ কৰি দিছো এখিনি বস্তু আমি পাইছিলো তা নেক্সট কি পাইছিলো আমি এটা পইণ্ট কি পাইছিলো তো সাপোজ 2 3 এই 2 3 পইণ্টটো এত x মানটো কি আছিল 2 ওকে এটো হৈছে x মান এটো কাৰ মান এটো হৈছে y মান x মানটো কি বুলি কয় ভুজ বুলি কয় ভুজ y মানক কি বুলি কয় কুটি বুলি কয় ঠিক আছে কুটি বুলি কয় আৰু ভুজটো ইংলিছত কি বুলি কয় এবসিসা বুলি কয় কুটিটো কি বুলি কয় অৰ্ডিনেট বুলি কয় অৰ্ডিনেট গুটিটো কি বুলি কয় কোঅৰ্ডিনেট ঠিক আছে স্থানাংক জ্যামিতি বা স্থানাংক বুলি কয় ঠিক আছে ওকে তে এই পইণ্টটো যদি মই ক'ত বহাব লগা হয় কেনেকৈ বহাইছিলো x মানটো 2 মই এখিনি জায়গা ৰৈছো নহয় 2 পজিটিভ বুলি কৈছে পজিটিভ ফালে গলো 3 পজিটিভ বুলি 3 ওপৰলে গলো তবে কি হ'বগৈ এটো গুছি গলো যত হ'ব এটো হৈ যায় হয়নে কথাটো তেনেকৈ আছিল হয়নে ওকে নেক্সট কি আছিল চাব যদি আমি পইণ্টটো নেগেটিভত থাকে নেগেটিভ ফালে আহিছিলো পজিটিভ ফালে পজিটিভৰ ফালে যাম হয়নে তেনেকৈ আমি পইণ্টখিনি আমি বহাই গৈছিলো এটো হৈ গল আমাৰ ফাৰ্স্ট কনসেপ্ট সেকেন্ড কথাটো আমি আউটা বস্তু পাইছিলো যে x অক্ষৰ ওপৰত থাকিলে কি হয় এটো কিন্তু ইয়াত লাগিব একদম পুৰা ইম্পৰ্টেন্ট লাগে x অক্ষৰ যদি ওপৰত থাকে কি হয় জানানে যেতিয়া x অক্ষৰ ওপৰত থাকিব তাৰ বিন্দুটো স্থানাংক সদায় হৈছে a0 x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক হৈছে কিমান a0 মানে কি y মানটো 0 বুজি পাইছো কথাটো ওকে এতিয়া যদি মই y অক্ষৰ ওপৰত থাকে তেতিয়া y অক্ষত থাকিলে কি হ'বগৈ 0, b মানে x ৰ মানটো কি হ'বগৈ তেতিয়া 0 হ'ব ঠিক আছে একদম সিম্পল কথা x অক্ষত থাকিলে y ভ্যালুটো 0 y অক্ষত থাকিলে x ৰ ভ্যালুটো 0 সিম্পল ওকে নেক্সট আৰু এটা কথা আছে যদি দুটা পইণ্ট সদায় ইকুৱেল হয় তেহলে কি আছিল পইণ্ট দুটাৰ x ৰ মানটো x ৰ মানৰ লগত ইকুৱেল y টো y লগত ইকুৱেল তবে এটা एग्जांपल দেখাইছো a + 2, 3 কি হৈছে পইণ্টটো 2, b + 1 লগত কি হৈ গল সমান ঠিক আছে এই দুটা পইণ্ট কি হৈ আছে সমান ইয়াৰ x মানটো কিমান a + 2 ইয়াৰ x মানটো লগত ইয়াৰ x মানটো সমান মানে কি হ'বগৈ a + 2 হৈছে 2 3 + b + 1 বুজি পাইছো কথাটো এই কথাটোই কৈছো মই যদি দুটা পইণ্ট ইকুৱেল হয় তেনেহলে x মানটো x মানৰ লগত ইকুৱেল y মানটো y মানৰ লগত ইকুৱেল এই বস্তুটো হৈ যাব এটা চাব তে কি হ'বগৈ a = কি হ'বগৈ 2 - 2 = হৈ গল 0 তে কি হ'বগৈ 3 - 1 = হৈ গল b b = কি হ'বগৈ 2 এটো b মান এটো হৈ গল a মান মানে তেনেকৈ আমি a b মান আমি এনেকৈ উলিয়াব পাৰো ঠিক আছে এখিনলৈকে হৈছে আমাৰ আগৰ কনসেপ্ট ঠিক আছে আৰু যদি পৰৱৰ্তী সময়ত কিবা লাগি যায় তেহলে মই অংকখিনি কৰাওঁতে মই ভালকে কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আহি গলো এখিনি হৈছে ক্লাস 9 ৰ কনসেপ্ট এতিয়া আহি গলো আমি 10ত কি পঢ়িম
ক্লাস 9 বস্তুখিনি পঢ়িম নেকি নপঢ়ো কেতিয়াও হয়নে কিন্তু অকমান ডিফাৰেন্ট কি ডিফাৰেন্ট জানেন মই যে ক'লো এই পইণ্টখিনি কথা যে ক'লো যে পইণ্ট যে বহাম এ সাপোজ কথা এটা ক'লো যে এই পইণ্টটো কিমান বুলি ক'লো মই 2 কি ক'লো মই 2,3 ক'লো তেতিয়া সাপোজ আৰু এটা কমা কি বুলি ক'লো মই 3,4 বুলি এটা পইণ্ট আছে এই দুটা পইণ্টৰ মাজত ডিসটেন্স কিমান দূৰত্ব কিমান মানে ইয়াত কি কৰিব লাগিব আমি দুটা পইণ্টৰ মাজত যেটো দূৰত্ব সেই দূৰত্বটো আমি উলিয়াব লাগিব ওকে আৰু এটা কথা আছে ক্লাস 9 ৰ আমি কি পাইছিলো যেতিয়া যিকোনো এটা বিন্দু x অক্ষৰ পৰা যদি আমাৰ দূৰত্বটো খুদে আমি কি কৈছিলো তেতিয়া y ভ্যালুটো আমি কৈ দিছিলো সাপোজ এতিয়া মই যদি কওঁ 2,3 বিন্দুটো কি হৈ গ'ল ক'লো কি সাপোজ এটা চাওকচোন 2,3 এই বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্ব আছে এমসিকিউ কিন্তু খুদে দেই x অক্ষৰ পৰা কিমান দূৰত্ব আছে একদম সিম্পল x অক্ষৰ পৰা দূৰত্ব বুলি খুদে আপুনি সদায় কি কৰিব y ভ্যালুটো কৈ দিব কিমান আছে y ভ্যালুটো 3 হয় না তে y ভ্যালুটো কিমান হ'বগৈ 3 মানে x ৰ পৰা কি লম্ব দূৰত্ব কিমান হ'বগৈ লম্ব দূৰত্ব কিমান হ'বগৈ হ'ব কিমান 3 বুজি পালো কথাটো যদি কিবা কাৰণত 2 - 3 থাকে তেতিয়া কি কম আমি তেতিয়া আমি 3 কম কাৰণ y ভ্যালুটো কৈ দিলে হ'ল কিন্তু কথা চাওক নেগেটিভ যেটোকে আছে দূৰত্ব যেতিয়া যেহেতুকে আমাৰ নেগেটিভত নহয় সো মই কি কমগৈ সংখ্যাটো পজিটিভত কৈ দিলে হৈ যাব ওকে ডান এতিয়া যদি মই উল্টাকে খুধো y পৰা লম্ব দূৰত্ব কি হ'ব একদম সিম্পল x ক কোনটা যদি আপুনি y ভ্যালু কৈছে তে y বুলি কোনটা কাক ক'ব x ৰ ভ্যালু ক'ব কেন হ'ব 2 সপোজ -2 আছে তেতিয়া 2 এ হ'ব মানে কি হ'বগৈ অথনি নিচিনাকৈ দূৰত্বটো নেগেটিভত কেতিয়াও নহয় সো অলৱেজ কিহত কমগৈ মই পজিটিভত কম ঠিক আছে ওকে তে এনেকৈ আমি অংকটা কৰিব লাগিব এতিয়া আহিলো আমি আমাৰ ক্লাস 10 ৰ মাজলে প্ৰথম এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে কি দূৰত্ব ফৰ্মুলা কেনেকৈ প্ৰমাণ কৰিব লাগে আমি প্ৰথমতে প্ৰমাণটো চাম ফৰ্মুলাটো মই প্ৰমাণ কৰিলে ফৰ্মুলা লিখি নলওঁ প্ৰথমতে প্ৰমাণ কৰিম তে সেইটো আলম লৈ পেলাই আমি গোটেই অংকখিনি কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ওকে প্ৰথম কি কৰিব জানো এখন কাৰ্টেজিয়ান প্লেনৰ প্ৰথম চুকটো ল'ব এই মতে দেখাইছিল না কাৰ্টেজিয়ান প্লেন কি বস্তু হয় না ওকে মই কি ক'লো কাৰ্টেজিয়ান প্লেনৰ প্ৰথম চুকটো মই লৈ ললো হৈ গ'ল ইয়াত কি হ'বগৈ x o x dash y o y dash ওকে মই দুটা বিন্দু ল'ম এতিয়া কি ল'ম দুটা বিন্দু ল'লো এটা ল'লো কি বুলি কয় a এটা ল'লো মই b ধৰি ললো a মানটো হৈছে x1, y1 b2 হৈছে কিমান x2, y2 ঠিক আছে এবাৰ কি উলিয়াম গৈ a b মাজৰ ডিসটেন্সটো মই উলিয়াম ওকে এতিয়া চাব এটা ফার্স্ট কি মই জানে এই বিন্দুৰ পৰা মই ইয়ালে এটা লম্ব টানি এনেকে লম্ব টানি দিলো হৈ গ'ল এটা চাব লম্ব যেটা মই টানি দিম তে লম্বটো মই কি টানিম এতিয়া মই দুটা নাম দি দিম এটা চাওক কিতাপৰ মতে যদি নামটো যাম বেছি সুবিধা হয় নেকি বাৰু কথা নাই কা নাম আসলতে হলেই হল মই কিতাপৰ মতে যাম যে ঠিক আছে আপোনালোকে এটা কিতাপখন মিলি ললে পঢ়িবৰ কাৰণে ইজি হ'ব সো কিতাপৰ যাম কি নাম আছিল ৰব মই পাহৰিলো নহয় ওকে পি কিউ এফালে কি আছে আৰ আৰু এস আর এস টি ওকে মই কিতাপৰ মতে নাম কিটা দিছো এনেকুৱা কথা নহয় যে কিতাপৰ মতে দিব লাগিব দেই নিজৰ মতে দিব পাৰি কিন্তু মই তো আবজিটোকে কৰাই আছো কিতাপখন উলিয়াই ললে আপোনালোকৰ সুবিধা হ'ব তেতিয়া ঠিক আছে মই পি আৰু কিউ মই দুটা বিন্দু ললো কি হ'ব এতিয়া পি গলো কিমান আৰ লে আনিলো তো কিমান মই আনিলো এস লে আনিলো ঠিক আছে ওকে এটা ইয়াৰ এটা লম্ব দায় কৰিছো এনেকে এটো হৈছে কিমান টি ঠিক আছে ওকে এখিনিকে তো বুজি পাইছো ওকে তো কি লিখিম মই চাকচোন ধৰো p x1 y1 আৰু q x2 y2 দুটা ধৰো লিখিব নালাগে ডাইৰেক্ট লিখিব পাৰো আমি ডাইৰেক্ট লিখিব পাৰো p x1 y1 আৰু q x2 y2 দুটা নিৰ্দিষ্ট বিন্দু ওকে কি ক'ব পাৰিম এতিয়া মই চাব নিৰ্দিষ্ট বিন্দু মই লিখি ললো তবা কি কৰিলো মই x অক্ষৰ ওপৰত কি কৰিছো এটা মই লম্ব টানিছো হয়নে pr, qs x অক্ষৰ ওপৰত থকা দুডাল লম্ব ওকে ঠিক আছে নেক্সট কি কৰিলো মই pt কমা দিলো qs ৰ ওপৰত
লম্ব লম্ব অৰ্থাৎ কি ক'ব পাৰোঁ মই অৰ্থাৎ কি ক'ব পাৰিম x অক্ষৰ সমান্তৰাল ওকে আখৰ চাগে ধৰিব নোৱাৰিব পাৰে কোনোবাখনত যেনে মই আখৰখিনি বহুত বেয়া হয় নাই সেইকাৰণে মই মুখেদি কৈ দিছো আপোনালোকে কৈ যাওঁতে লিখি ল'ব পাৰিব ওকে মই হেৰি কৰি লৈছো ঠিক আছে ওকে এইটো মই লিখি ল'লো এতিয়া চাব মোক কি উলিয়াব লাগে মই উলিয়াব লাগে PQ দেবকে মই PQ উলিয়াব লাগে PQ জানিবলৈ হ'লে ইটো লম্ব বুলিটো মই কৈ দিলো ইটো 90 ডিগ্ৰী হৈ আছে ইটো 90 ডিগ্ৰী হৈ আছে হয়নে তে মই ইটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব পাইথাগোৰাছটো ইউজ কৰিব পাৰিম হয়নে এ চাব যিহেতুকে এইটো লম্ব বুলি কৈ দিলো এটাকে কি হ'ব এটাকে PQT এটা কি হ'ব সমকোণী ত্ৰিভুজ হৈ গ'ল কি হ'ব সমকোণী ত্ৰিভুজ পাই গ'ল পাইথাগোৰাছ উপপাদ্য মতে কি হ'বগৈ চাওকচোন এতিয়া পাইথাগোৰাছ উপপাদ্যটো কেনেকৈ হ'ব কি হ'বগৈ এতিয়া PQ স্কোয়াৰ ইকুৱেল টু PT স্কোয়াৰ প্লাস কি হ'বগৈ QT স্কোয়াৰ মানে কি আছিলে যে অতিভুজ স্কোয়াৰ ইকুৱেল টু লম্ব স্কোয়াৰ প্লাস ভূমি স্কোয়াৰ হয়নে বা ভূমি স্কোয়াৰ প্লাস লম্ব স্কোয়াৰ আমি ক'ব পাৰো এনেকৈ মই কি কৰিলো PT স্কোয়াৰ মই QT স্কোয়াৰ বুলি মই লিখি ললো ওকে এতিয়া চাব মইতো PT ভ্যালু নাজানো হয়নে মই কি জানো চাওকচোন PT লগত এই RS টো সমান হৈ আছে নে বাৰু আছে হয়নে কথাটো মই কি লিখিব পাৰিম মই এতিয়া RS স্কোয়াৰ প্লাস লিখিম ঠিক আছে এছালা এই QT টো মইতো QT নাজানো চাক এটা বস্তু চাই লওক পইণ্টটো হৈছে x1 y1 হয়নে এই পইণ্টটো পাবলৈ মই কেনেকৈ গৈছিলো OR গৈ পেলাই মই ওপৰলৈ গৈছিলো হয়নে মই অথনি কৈছিলো নহয় যে আমি যদি এটা কাটিৰ সময় কি হয় এফালে 2 গৈ পেলাই এফালে 3 যাব লাগে তেতিয়াতো কি হয় 2 3 হয় এই দুইটো কোৰ আছিলে x ৰ আছিলে হয়নে এই তিনিটো কাৰ আছিলে 3 y ৰ আছিলে হয়নে তে চাক তেনে OR কেন হ'ব এই পইণ্টৰ x পইণ্টটো হ'ব নে নহয় x টো কি হ'ব x1 হয়নে মানে একন ডিসটেন্স কিমান OR কিমান x1 বুজি পাইছো কথাটো যেকে PR কি হ'ব PR হ'ব y1 বুজি পাইছো কথাটো তেনেকে OS কিমান হ'ব তেনে হ'ব চাক পইণ্টটো চাক x1 কি আছে x2 আছে না কি হ'ব কয় x2 তেহলে QS কি হ'ব y2 বুজি পাইছো কথাটো ওকে এটা চাব মই কি জানো মোক লাগে QT মই QT ভ্যালু না জানো কি জানো চাকচোন QS - TS কৰিলে কি হ'ব QT ওলাব না ডাঙৰটো যদি মই তলৰ পোৰচনটো মাইনাস কৰি দিও ওপৰখন ওলাব না ওলাব চাক মই কি লিখিম গৈ যে QS - TS স্কয়াৰ বুজিলো RS মানে কি হ'ব এতিয়া RS টো চাব এইখন RS কি হ'ব এতিয়া OS - OR স্কয়াৰ প্লাস কি হ'বগৈ QS - TS চাওক এতিয়া চাওক TS মই TS জানো নে বাৰু TS মই নাজানো মই TS সৈতে কোন জানো TS সৈতে কোন আছে ইয়াত কোন আছে PR আছে মই কি লিখিম এতিয়া মই ইয়াত TS কি লিখিম মই PR স্কয়াৰ বুজি পালো কথাটো ওকে এটো মই লিখিম এতিয়া PQ স্কয়াৰ থাকিলে হয়নে এটো মই লৈ আহি আছো দে চাকচোন PQ স্কয়াৰটো আছে OS মই কৈছিলো নহয় কোন OS মানে কোনটো এটো হয়নে এটো কাৰ পইণ্টৰ এটো পইণ্টৰ ইয়াৰ x ভ্যালুটো কি হয় কি হ'ব x2 মই কি লিখিম এতিয়া x2 OR মানে কি একন হ'ব কাৰ হয় ইয়াৰ হয় কি হ'ব গৈ x1 স্কয়াৰ প্লাস ওকে QS তো কি হ'ব QS ওপৰটো কেন হ'ব এতিয়া এই পইণ্টটো হয়নে নহয় এই পইণ্টটো y ভ্যালুটো কিমান আছে y2 তে কি হ'ব এতিয়া y2 PR মানে কোনটো এটো এই পইণ্টটো কি হ'ব গৈ y1 স্কয়াৰ বুজিলো ওকে তে চাব মোক কি লাগে মোক লাগে PQ হে লাগে মুকটো স্কয়াৰ নালাগে মোক লাগে PR তে কি হ'ব এটাকে PQ ইকুৱেল টু হ'ব কিমান √x2 - x1 স্কয়াৰ প্লাস y2 - y1 স্কয়াৰ কি লিখিম গৈ লাষ্টত এককটো কি লিখিছো কাৰণ দূৰত্ব সদায় কি হয় সেন্টিমিটাৰ হ'ব মিটাৰ হ'ব কিলোমিটাৰ হ'ব একচুৱেলি কিবা এটা হ'ব হয়নে আমিতো ক'ব নোৱাৰো সো মইতো লিখি দিলো বুজি পালো কথাটো ওকে তে এটো হৈ গ'ল আমাৰ দূৰত্বৰ ফৰ্মুলা বুজিলো এইটো এনেকৈ আমি প্ৰমাণ কৰিব লাগিব ঠিক আছে ওকে নেক্সট আৰু এটা ফৰ্মুলা হৈছে
যে এই পইণ্টটো যদি এটা পইণ্ট যদি মূল বিন্দু হয় তেতিয়া কি হ'ব হয়নে কথাটো সেইটো হ'ব পাৰে হয়নে এইটো হ'ব ফাৰ্ষ্ট ফৰ্মুলা আপোনালোকে একদম পুৰা ষ্টাৰ্টাৰ মাৰি ধুনীয়াকৈ থৈ দিয়ক পৰীক্ষাত আহি গ'লে লিখি দিব ডাইৰেক্ট হয়নে ওকে এইটো হৈ গ'ল আমাৰ প্ৰমাণটো বুজিলো তে নেক্সট ফৰ্মুলাটো হৈছে দুটা ফৰ্মুলা লাগে প্ৰথম এক্সাৰসাইজটো সেইটো হৈছে এইটো দূৰত্ব ফৰ্মুলা সেকেন্ডটো হৈছে মূল বিন্দুৰ মাজৰ দূৰত্ব আৰু আপোনাক এইটো চাগে পৰীক্ষা এনেকৈ সুধিব পাৰে দেই দূৰত্ব ফৰ্মুলাটো প্ৰমাণ কৰা কৈ দিলে নহলে কি আহিব যে পি x1 y1 আৰু x2 y2 দুটা নিৰ্দিষ্ট বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা তেতিয়া আমি এনেকৈ কৰি দিলে হৈ গ'ল হ'ব এটা চাব এতিয়া আমি নেক্সট এটা কথা কওঁ যেটো হৈছে যে কি বুলি কয় মূল বিন্দুৰ মাজৰ দূৰত্ব কিমান হ'ব এটা মুছি দিছো ওকে মূল বিন্দুৰ পৰা দূৰত্বটো উলিয়াম এতিয়া ওকে এতিয়া মই এইখিনি বস্তু মই মুছি দিওঁ চাবচোন কথাটো ফৰ্মুলা এটা হে কৰিম চাব কেনেকৈ প্ৰুফটো হৈ যাব একদম সিম্পল ইমান টান নহয় আপোনালোকে স্থানাঙ্ক জ্যামিতি বুলি ক'লে একদম ভয় খাই যায় আৰু ন একো নাই ভয় খাব লগা নাই ওকে কি কৰিলো মই এবাৰ বিন্দুটো কি কৰিলো মই ইয়াৰ পৰা লৈ গ'লো ধৰি লওক এই বিন্দুটো x1 সাপোজ xy এইটো বিন্দু উলিয়াব লাগে এটা y ড্যাশ ওকে এটা চাব এইটো প্ৰমাণটো মই কৈ দিছো কেনেকৈ কৈ দিম চাব প্ৰমাণটো আমি দুই ধৰণে কৰিব পাৰোঁ এই সূত্ৰটো মতেও কৰিব পাৰোঁ নহলে আমি বেলেগ এটা ষ্টাইলতো কৰিব পাৰোঁ এনেকৈ কৈ দিম চাবচোন কি লিখিম গৈ p xy এটা নিৰ্দিষ্ট বিন্দু হৈ গ'ল মূল বিন্দুৰ স্থানাঙ্ক কিমান হ'ব 0,0 হৈ গ'ল এবাৰ কি কৰিম গৈ মই কি কৰিলো pq x অক্ষৰ ওপৰত pq লম্ব টনা হল ঠিক আছে কৰিলো ওকে এই কি হ'ব এতিয়া কি হৈ যাব 90 ডিগ্ৰী বুজিলো এটা চাব মই কি উলিয়াব লাগে OP উলিয়াব লাগে হয় না এই চাবচোন মই কি হ'ব এতিয়া পাই থাকছ ত্ৰিভুজ POQ সমকোণী ত্ৰিভুজ ওকে কি হ'ব এতিয়া পাইথাগোৰাছ উপপাদ্য মতে কিটা কি হ'ব এতিয়া কি হ'ব OP square equal to OQ square plus PQ square ঠিক আছে এসা OQ মানে কিমান এইটো মানে কি হ'ব কাৰ পইণ্টৰ x বিন্দু x2 হয় না কি হ'ব এতিয়া x square plus PQ মানে কিমান y2 কি হ'ব y square হৈ গ'ল সাকচোন এটা কথাটো OP square OP মানে কি হ'ব root over x square plus y square একক হৈ গ'ল এটো হ'ব মূল বিন্দুৰ মাজৰ দূৰত্বৰ ফৰ্মুলা একক ঠিক আছে ওকে আমি অথনিতে কি পালো দুটা বিন্দুৰ মাজৰ দূৰত্বটো পালো আৰু এটো আমি কি পালো এটো পালো আমি মূল বিন্দুৰ মাজৰ দূৰত্বটো আমি পালো ঠিক আছে তে এই দুটা ফৰ্মুলাক আলম লৈ পেলে আমি গুটে যেটো 7.1 এক্সাৰসাইজটো আছে আমি সেই এক্সাৰসাইজটো গুটেখিনি আমি কৰিম ঠিক আছে ওকে তে আমি এতিয়া আহক হেই এক্সাৰসাইজটো মাজলৈ আমি আগবাঢ়ো ঠিক আছে এক্সাৰসাইজ 7.1 টো কি দিছে চাব আমি এই ডিসটেন্স ফৰ্মুলাখিনি যে লৈছো যে এই ডিসটেন্স ফৰ্মুলাখিনি হক বা এই আপোনাৰ যেটো মূল বিন্দুৰ মাজত যেটো ডিসটেন্স আছে সেই ডিসটেন্স ফৰ্মুলাটো হক এই দুইটা ফৰ্মুলা ইউজ কৰি পেলাই গুটে এক্সাৰসাইজটো আমাৰ চলি থাকিব ঠিক আছে ওকে একোনে আমি খালি নরমালি খালি সেই ফৰ্মুলাবিলাক আমি মেইনটেইন কৰি থাকিলে হ'ব ওকে চাও হাফচোন প্ৰথম আমাৰ কোৱেশ্চনটো কি দিয়া আছে প্ৰথমটো দিয়া আছে যে কৈছে তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্বটো উলিয়াব দিছে ঠিক আছে এ চাব কেনেকৈ কি হ'ব এক্সাৰসাইজ 7.1 এক নম্বৰ একটো কি দিছে পইণ্ট কিটা কৈছে কি যে 2 3 আৰু কি কৈছে 4,1 এটা বিন্দু দিয়া হৈ আছে আৰু এই গুটে চেপ্টাৰটো মানে ইমানে ইজি হয় খালি জাস্ট ক্যালকুলেশনটো আমি শুদ্ধ কৰিব লাগিব প্লাস মাইনাস এই গুটে ক্যালকুলেশনটো শুদ্ধ কৰিলে
হৈ যাব এটা চাব মই ইয়াতে যদি মই চাওঁ আৰু এটা কথা মনত ৰাখিব ফৰ্মুলাটো কি পাইছিলো √(x2 - x1) হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ পাইছিলো এ প্ৰথমটো সদায় কি হয় x1 y1 হ'ব সেকেন্ডটো হ'ব কিমান x2 y2 হ'ব এটা ইয়াত দেখিলো মই ইয়াত কি হ'ব x1 2 y1 কিমান হ'ব 3 x2 কি হ'ব 4 y2 কি হ'ব 1 ঠিক আছে এটা চাব মই দূৰত্ব উলিয়াই লওঁ দূৰত্বটো কিমান হ'ব √(x2 - x1) হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ ঠিক আছে এটা চাব মই √(দিলো x2 মানে কিমান 4 মাইনাস x1 মানে কিমান 2 ঠিক আছে হোল স্কয়াৰ প্লাস y2 মানে কিমান 1 y1 মানে কিমান 3 হোল স্কয়াৰ ঠিক আছে এটা চাব কি হ'বগৈ 4 পৰা যদি মই 2টো মাইনাস কৰো কি হ'বগৈ 2 স্কয়াৰ প্লাস 1 পৰা যদি মই 3 মাইনাস কৰো -2 স্কয়াৰ কি হ'বগৈ 4 + 4 ইকুয়াল কি হ'বগৈ 8 ইউনিট ইউনিট লিখিলে হ'ব বা একক লিখিলেও হৈ যাব ঠিক আছে এই এনেকৈ আমি অংকটো কৰিব লাগিব বেলেগ এটা বিশেষ একো নাই আৰু এইটা এমসিকিউ খুদে বেছিকে ঠিক আছে ওকে আমি বুজিব পাৰিছো নিশ্চয় আমি নেক্সটলৈ যাম নেক্সটটো কি দিছে চাব নেক্সটটো কৈছে কি যে আপোনাৰ -57 আৰু -13 -57 -57 কৈছে দুই নম্বৰটো -57 আৰু কৈছে -57 আৰু -13 -13 কি হ'ব এতিয়া ইয়াত x1 -5 y1 কিমান হ'বগৈ 7 -1 3 কি হ'বগৈ এতিয়া চাব মই যদি √(টো দিওঁগৈ x2 কিমান হ'ব x2 -1 ওকে মাইনাস আহিলে ফৰ্মুলা পৰা x1 কিমান আছে -5 আছে -5 স্কয়াৰ প্লাস y2 কিমান আছে 3 -7 স্কয়াৰ কি হ'বগৈ এতিয়া -1 -7 প্লাস 5 স্কয়াৰ প্লাস 3 -7 মানে কি হ'বগৈ -4 স্কয়াৰ ঠিক আছে এটা চাব কি হ'বগৈ -1 + 5 আছে কি হ'ব 4 স্কয়াৰ প্লাস -4 স্কয়াৰ 4 স্কয়াৰ মানে কিমান 16 লিখিলো এটো মানে কি হ'বগৈ 16 কি হ'বগৈ 32 ওকে 32 আমি ইউনিট লিখি থলেও হ'ব বা নহলে আমি যেটা ফেক্টৰাইজ কৰো চাবছো ফেক্টৰাইজ কেনে কৰোঁ 32 যদি মই কৰো কি হ'বগৈ 16 হ'ব একে 8 হ'ব কইলে 4 হ'ব 2 কইলে 2 হ'ব পেয়াৰ ওয়াইজ সাকচন কি হ'বগৈ তেনেহলে মই তো ইয়া পা আহিলে 2 ইয়া পা আহিলে 2 2 2 গুণ 4 মানে 4√2 ইউনিট হ'ব তে এইটো হ'ব আমাৰ ডিসটেন্স ফৰ্মুলা আমি ডিসটেন্স উলিয়াব পাৰিলো বুজি পাইছো কথাটো তে এনেকৈ আমি কৰি গৈ থাকিব পাৰিম ঠিক আছে ওকে নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সটটো কিন্তু এমসিকিউত একদম ম্যাক্সিমামে খুদে 3 নম্বৰ কোৱেশ্চনটো ওকে চাবচোন এই কোঅৰ্ডিনেটটো একদম ইজি হয় বস্তুটো আমি খালি ফৰ্মুলাখিনি মুখস্থ কৰিলেই হ'ল বাকি একদম কথা নাই কিয়া ধুনিয়াকে আৰু সহজ উপায়টো কি x - x x - s লিখিব 21 বাস ইমান ভাবিবলগীয়া কথা নাই মজা হৈ যাব 3 নম্বৰ কি দিছে চাব কৈছে কি যে a আৰু b a, b আৰু কি হ'বগৈ -a, -b হৈ গ'ল কি হ'বগৈ চাওকচোন a লিখিলো b লিখিলো -a -b √() দিলো x2 মানে কিমান আছে -a x1 মানে কিমান আছে a স্কয়াৰ প্লাস y2 মানে কিমান আছে -b মাইনাস y1 মানে কিমান আছে b স্কয়াৰ বুজিলো এটা চাব √() কি হ'বগৈ -2a স্কয়াৰ প্লাস -b -2b স্কয়াৰ ঠিক আছে কি হ'ব এতিয়া -2a স্কয়াৰ মানে কি হ'ব -2 পজিটিভ হৈ যাব কাৰণ ইভেন নাম্বাৰ আছে 2 স্কয়াৰ কৰিলে হ'ব 4a স্কয়াৰ 4b স্কয়াৰ যদি মই 4 টো কমন লৈ লওঁ ইয়াত কি হ'বগৈ a স্কয়াৰ প্লাস b স্কয়াৰ ওকে 4 বৰ্গমূল কিমান 2 কি হ'বগৈ a স্কয়াৰ প্লাস b স্কয়াৰ কি হ'বগৈ একক বুজিলো তে এইটো হ'ব আমাৰ আনসাৰটো আৰু এইটো যে এমসিকিউ তে বহুত বাৰ খুদে বহুত মানে বহুত বেছি বাৰ খুদে ঠিক আছে ওকে এটো আমি জানি গলো ওকে না
আমি নেক্সট কুৱেশ্যনৰ মাজলৈ আমি আগবাঢ়িম 2 নম্বৰটো চাব 2 নম্বৰ কি দিছে 2 নম্বৰটো দিছে যে এটা মূল বিন্দু দিয়া হৈ আছে মূল বিন্দুৰ পৰা এই বিন্দুটো ডিসটেন্সটো উলিয়াব লাগে হৈ গ'ল আৰু মূল বিন্দুৰ পৰা ওলোৱা আমাৰ ফৰ্মুলাটো আমি জানোই চাওক 2 নম্বৰ কি কৈছে গৈ 0 0 আৰু কি দিছে 36 15 বুলি কৈছে চাব কি দিছে পইণ্টটো 0,0 আৰু কি দিছে 36,15 এই দুটা বিন্দুৰ মাজত কি কৈছে ডিসটেন্সটো দেব লাগে যেহেতুকে 0 টো মূল বিন্দু সো এটো কাৰণে কি হ'ব গৈ আমি ডাইৰেক্ট এটা ফৰ্মুলা আছিল না কি পাইছিলো আমি √(x² + y²) একদম সিম্পল এটাকে লিখিলে হ'ল ডাইৰেক্ট মানে কে লিখি দিলো 0 0 আৰু 36 15 ৰ মাজৰ দূৰত্ব কি হ'ব গৈ √(= কি আছিল গৈ x² + y² এখন চাব x² বুলি কোনতে কি হ'ব গৈ x বুলি কোনতে কি আছে গৈ 36 আছে কি হ'ব গৈ 36² প্লাস কি হ'ব গৈ 15² 36² মানে কিমান মানে কি 36 * 36 36 * 36 এই দুখৰীয়া পূৰণ কৰা কিছুমান শৰ্ট ট্ৰিক্স মই শৰ্টত দি দিছো আপোনালোকে চেনেলটোত গৈ পেলাই তাত শৰ্টত চাবচোন দুখৰীয়া পূৰণৰ কিছুমান শৰ্ট ট্ৰিক্স আছে ভাল পাব চাবচোন বাৰু 6 6 * 6 6 6 3 6 3 * 6 3 * 6 3 * 18 2 36 36 3 39 9 3 3 3 9 1296 মই সেই শৰ্ট ট্ৰিক্সতে কৈছো আপোনালোকে শৰ্টত চাই ল'বচোন বুজি পাই যাব চাগে নহলে আপোনালোকে অসুবিধা পালে দুখৰীয়া পূৰণ কৰি ল'ব একো অসুবিধা নাই কি কৰিলে হ'ল 1296 প্লাস 15² কিমান 225 কি হ'ব এতিয়া প্লাস কৰিলে গৈ 6 5 11 1 = 1 একে হ'ব 2 = 1 5 এটা হ'ব কিমান 1 1521 1521 টো কাৰ হয় এটো হৈ যাব আপোনাৰ কাৰ তাত এটা বুদ্ধি শিকাম 1 আছে না 1 টো কাৰ হয় হয় 1 হ'ব নহলে কাৰ হ'ব আপোনাৰ 9 হ'ব হয়নে মানে আমি কি গম পালো ইয়াৰ বৰ্গমূল যেটো সংখ্যা হ'ব তাৰ একক অক্ষত 1 থাকিব নহলে 9 হ'ব ঠিক আছে নেক্সট দুটা সংখ্যা বাদ দিয়কচোন কি হ'ব 15 15 টো কাৰ স্কয়াৰটোৰ ওচৰত আছে হয়নে চাওক 15 টো কাৰ স্কয়াৰটোৰ ওচৰত আছে এটো হৈছে আপোনাৰ 15 টো আছে কিমান 2 2 গুণ 4 হয়নে 3 3 গুণ 9 4 4 গুণ 16 হয় এই 15 টো কাৰ আছে 16 ওচৰত আছে নহলে কাৰ ওচৰত আছে 9 ওচৰত আছে হয় ই 31 39 হ'ব নহলে 41 49 হ'ব আৰু মোস্ট প্ৰবাবলি এই দুটাৰ ভিতৰতে এই সৰুটোৱে হ'ব যেন লাগে ঠিক আছে এই আইডিয়া মানে ঠিক আছে আৰু আপোনালোকে ক্লাস 10 ৰ ৰিভিজন যেটো পাৰ্ট আছে তাত মই শৰ্ট টেক্সটটো ভালকে দি থোৱা আছে ঠিক আছে ডেসক্ৰিপচনত তাৰ লিংক সমূহ আছে চাই ল'ব পাৰিব ওকে এবাৰ চেক কৰি চাওঁচোন 31 কি হ'ব 1 গুণ 1 3 3 গুণ কি হ'ব 3 3 কি হ'ব 6 নহব তে নহলে কি হ'ব চাওকচোন আমি একদম সিম্পল কথাটো চাওক এবেলেগ বাদ দিও আপোনালোকে এইবিলাক একো শৰ্ট ট্ৰিক্স জানিব নালাগে একদম সিম্পল একো জানিব নালাগে কি জানিব লাগিব 1521 আপোনালোকৰ আনসাৰ ওলাইছে আপুনি বৰ্গমূল দিব একদম সিম্পল বাদ দিও আমি সব গুলি মাৰক এটো কি হ'ব 3 দি কইলে কি হ'ব 5 বাৰ 0 7 3 দি কইলে কি হ'ব এবাৰ 20 হ'ল 6 3 18 কি হ'ব 9 13 কি হ'ব 13 13 হৈ গ'ল ঠিক আছে তাছতে কি হ'ব এটো পেয়াৰৰ পৰা 3 আহিলে এটো পেয়াৰৰ পৰা 13 আহিলে মাল্টিপ্লাই কৰিলে কি হ'ব 39 হ'ব না হয়নে হ'ব 39 ইউনিট হৈ গ'ল তে অথনি মই আপোনাৰ আইডিয়াত কি কৈছিল 31 নহলে 39 বুলি কৈছিল না নাই 31 টো নহৈছিল 39 টো হৈছে হয়নে এই বস্তু মিলি যায় আৰু কনফিউজন হোৱাতকে বেটাৰ আপোনালোকে এনেকে কৰাই ভাল ঠিক আছে ওকে ঠিক আছে তে আমি আনসাৰটো কি পালোগৈ আনসাৰটো পালো কিমান ইহত দুটা মাজৰ দূৰত্বটো হৈছে কিমান 39 একক 39 ইউনিট ওকে তে আমি 3 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়িম এতিয়া 3 নম্বৰ কোৱেশ্চন কি দিছে চাবচোন কৈছে কি কোৱেশ্চনটো যে বিন্দু তিনিটা দিয়া হৈ আছে সেই বিন্দু তিনিটা আমাৰ কি কৈছে এক ৰেখীয় হয়নে নহয় সুধিছে চাওক এক ৰেখীয় হয়নে নহয় চাবলৈ হলে এটা ফৰ্মুলা আছে এটো মই লাষ্ট এক্সাৰসাইজটো মানে কি হয় এই চেপ্টাৰটো লাষ্ট এক্সাৰসাইজটো বেছি ইজিলি কৰিব পাৰি তথাপি মই এটো
এইটো নিয়মত শিকাই দিম মানে আমি যে এইটো যেনেকৈ কৰিছোঁ সেইটো নিয়মত শিকাই দিম আৰু সেইটো যদি আমি পামগৈ কৰিমগৈ তেতিয়া আপোনালোকে মিলাই ল'ব পাৰিব বস্তুটো ঠিক আছে অ'কে এতিয়া চাব পইণ্টকেইটা কি কি দিছে চাব 3 নম্বৰটো দিছে কি কি 1,5 ইটো দিছে কিমান 2 3 ইটো দিছে কিমান -2 -11 দিয়া হৈ আছে বিন্দুকেইটা একৰেখীয় হয় নহয় চেক কৰিব দিছে এতিয়া চাব মই সলিউশনটো কি লিখিম ধৰো ইয়াত মই নাম দি দিলো কি বুলি কয় এ বি মই সি দি দিলো ঠিক আছে এতিয়া মই কি উলিয়ামগৈ ইয়াত এ বি উলিয়াম হৈ গ'ল তে এ বি ফৰ্মুলা কি আছিলে x2 - x1 whole square plus y2 - y1 whole square ইয়াত কি হ'বগৈ চাব x1 কিমান হ'ব 1 y1 হ'ব কিমান 5 x2 হ'ব কিমান 2 y2 হ'ব কিমান 3 ওকে মতে ভ্যালু পুট কৰিম ইয়াত x2 কিমান 2 minus x1 কিমান 1 plus y2 কিমান 3 আছে 5 স্কয়ার 2 পা যদি 1 গুছি যায় কি হ'বগৈ 1 স্কয়ার plus -2 স্কয়ার 1 plus 4 ইকুয়াল হ'ব কিমান 5 একক ঠিক আছে নেক্সট মই কি উলিয়াম বিসি এতিয়া স্যার যেহেতু আমি এটো বস্তু কোন পাৰা হৈ গৈছো তেবা ফৰ্মুলাটো নাপাতো ডাইৰেক্ট মই আনসাৰটো কৰিম ট্রাই কৰিম ওকে তাহলে x2 - x1 মানে কি হ'ব a2 - a2 হয় না নেক্সট কি a2 - a2 হ'ব হয় না যেতিয়াকে পাৰা হৈ যাম তেতিয়ালৈকে আমি ফাৰ্স্ট কৰিব ট্রাই কৰিম ঠিক আছে স্যার কি আহি যায় x2 - x1 আহি যায় x2 মানে কিমান আছে bc মানে a b আৰু c কি হ'ব -2 হ'ব -2 স্কয়ার -11 -3 স্কয়ার ঠিক আছে বুজি পাইছেনে কথাটো ওকে -2 - কেন হ'ব -4 স্কয়ার -11 -3 কি হ'ব -14 স্কয়ার -4 স্কয়ার মানে হৈ গ'ল 16 -14 মানে হৈছে 196 কেন হ'ব 6 6 12 2 কৰিল 1 কেন হ'ব 11 1 কৰিল 1 2 212 ইউনিট হৈ গ'ল ঠিক আছে নেক্সট এটা বিসি পাই গ'লো এতিয়া মই কি উলিয়াম মই এতিয়া এসি উলিয়াম এসি টো এটা মই শর্ট কৰিম এই ফৰ্মুলাটো লিখি নাথাকো ডাইৰেক্ট কৰিম চাওক এ আৰু কি আছে সি আছে তে এসি হলে কি হ'ব x1 y1 ইয়াত হ'ব x2 y2 ইয়াত হ'ব হয়নে তে কি হ'বগে চাব -2 - 1 স্কয়ার প্লাস -11 -5 স্কয়ার root over দিলো -3 স্কয়ার প্লাস -16 স্কয়ার 3 স্কয়ার মানে কিমান 9 16 স্কয়ার মানে কেন হ'বগৈ 256 কেন হ'বগৈ এটা মই প্লাস কৰি দিলে কেন হ'বগৈ 9 কৰিলে কেন হ'বগৈ 4 5 5 আহিলে 1 হলে 6 2 265 ইউনিট হৈ গ'ল এই সাকচন কথাটো কেনেকুৱা যে এক ৰেখীয় কথাটো কৈছে চাব একদম সিম্পল কথাটো এই পেনটো যেনিবা এই পেনটো কথাই মই ক'ম এই চাব এই তিনটা পইণ্ট আছে এটো এটো ডিসটেন্স আৰু এটো ডিসটেন্স মই যদি প্লাস কৰি দিও ডাঙৰটো ওলাব কিহৰ কাৰণে ওলাব এক ৰেখীয় হৈ আছে কাৰণে ওলাব যদি বোলে পইণ্টটো বেলেগত আছে মই সাপোজ কি কৰো ধৰি লওক একদম সিম্পল কথাটো চাব ইয়াৰ এটা পইণ্ট আছে ইয়াৰ এটা পইণ্ট আছে এটা পইণ্ট ওপৰত আছে এই ডিসটেন্স কি হ'ব এই লগতে মিলিব জানো নিমিলে এক ৰেখীয় নহয় এই সাকচন কথাটো ab যেটো পালো √5 এটো পালো √212 পালো ইয়াত পালো কিমান 265 পালো মিলিব নে বাৰু ইয়াত নিমিলে সেই কাৰণে কি লিখিব লাগিব চাবচোন এনেকে ab + bc not equal to ac বা কি হ'বগৈ bc + ac not equal to ab ac + ab not equal to bc মানে কোনো দুটা যোগ কৰিলেও কাৰো সতে নিমিলে যেতিয়া কি হ'বগৈ সেই এটা এক ৰেখীয় নহয় কি লিখিম গৈ এটাকে কি লিখিম চাওক এটাকে ইমান বিন্দু কেইটা এক ৰেখীয় নহয় ঠিক আছে হৈ গ'ল তে এনেকৈ আমি কি হ'ব গোটেই বস্তুটো কৰি থব পাৰিম বুজিলো কথাটো
তেনেকৈ আমি একৰেখীয় হয় আমি ত্ৰিভুজ হয় নহয় চেক কৰিব পাৰিম আয়ত হ'ব নহয় চেক কৰিব পাৰিম বৰ্গ হ'ব নহয় চেক কৰিব পাৰিম আমি এনেকৈ গোটেই প্ৰচেছটো কৰি থাকিব পাৰিম হ'ব বুজি পাইছো কথাটো ওকে তে আমি নেক্সট কুৱেশ্যনৰ মাজলৈ আমি আগবাঢ়িম এটা চাব নেক্সট কুৱেশ্যনটো কি দিয়া আছে যে বিন্দু তিনিটা দিয়া আছে আৰু বিন্দু তিনিটা কি হৈছে কয় বিন্দু কেইটা সমদ্বিবাহু ত্ৰিভুজ হয় নহয় আমাক চেক কৰিব দিছে ওকে এটা আমি চাব একদম আগৰ নিচিনা হ'ব কোনো অসুবিধা নাই কি আমি পইণ্ট কে ধৰি লম এ বি বি চি চি এ এনেকৈ ধৰি লম এবাৰ আমি চেক কৰি চাম সবই ডিসটেন্স উলিয়াম যদি সমদ্বিবাহু হয় সমদ্বিবাহু মানে কি আছিলে সমদ্বিবাহু মানে আছিলে যে যাৰ যিটো ত্ৰিভুজৰ দুটা বাহু সমান তাক আমি কি বুলি কওঁ সমদ্বিবাহু বুলি কওঁ আৰু যাৰ ত্ৰিভুজৰ তিনিটা বাহু সমান তাক আমি কি বুলি কওঁ সমবাহু ত্ৰিভুজ বুলি কওঁ আৰু যাৰ ধৰক তিনিটা বাহু অসমান তাক আমি কি বুলি কওঁ তাক অসমান বাহু বা বিষম বাহু ত্ৰিভুজ বুলি কওঁ হয়নে ওকে তে এতিয়া আমি এটো চেক কৰিছে কি দিছে পইণ্ট এটা চাব 4 নম্বৰটো 4 নম্বৰটো কৈছে কি পইণ্ট এটা কি দিছে যে a বুলি ধৰিলো কি হ'ব 5 - 2 5 - 2 b দিলে কিমান 6,4 আৰু c দিলে কিমান 7 - 2 তো দিয়া হৈ আছে ওকে বিন্দু কেইটা হৈ গ'ল এইকেইটা ঠিক আছে এটা আমি কি কৰিব লাগিব সমদ্বিবাহু ত্ৰিভুজ হয় নহয় আমি চেক কৰিব লাগিব একদম সিম্পল আমি কি কৰিম এতিয়া মই a b কৰিম দেখক ফৰ্মুলা লিখিব লাগিব জানো নালাগে আমাৰ মুখস্থ হৈ গ'ল কিছিলে x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ একদম সিম্পল চাব এতিয়া কি হ'বগৈ x2 - x1 কোন আহিব 6 - 5 6 - 5 স্কয়াৰ প্লাস y2 - y1 আছিলে y2 - y1 কি হ'ব 4 - 2 স্কয়াৰ ঠিক আছে তে কি হ'ব ৰুট ওভাৰ দিল 6 - 5 কেন হ'ব 1 স্কয়াৰ 4 + 2 স্কয়াৰ ঠিক আছে তে 1 স্কয়াৰ মানে কেন হ'ব 1 4 + 2 মানে কেন হ'ব 6 স্কয়াৰ 1 প্লাস কি হ'ব 36 ইয়াৰ হ'ব কিমান 37 একক বুজিলো নেক্সট তো চাব পিসি উলিয়াম মই বিসি কি হ'ব ৰুট ওভাৰ দিলো কেন হ'ব x2 - x1 না সিম্পল কেন হ'ব 7 - 6 হোল স্কয়াৰ প্লাস কি হ'ব -2 - 4 হোল স্কয়াৰ ঠিক আছে ওকে এটা চাব কি হ'ব এতিয়া 7 ৰ পৰা 6 গুছিলে কেন হ'ব 1 স্কয়াৰ -2 - 4 কেন হ'ব -6 স্কয়াৰ ঠিক আছে কেন হ'ব এতিয়া 1 প্লাস কি হ'ব 36 ইকুৱেল কেন হ'ব √37 একক দুটা মিলি গলেই নে হয়নে আমাৰ সমদ্বিবাহু বুলি কৈছিলে দুটা মিলি গলেই এতিয়া আমি এসি টো চেক কৰি চাম যদি এসি টো যদি সমান লাগে তাহলে কি হ'ব সমবাহু হ'ব যদি বেলেগ বেলেগ তাহলে কি হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব ওকে তে আমি কি লম এবা এ সি এসি কি হ'ব এটা চাকচোন প্ৰথমটো মানে সেকেন্ডটো সেকেন্ডটো মানে ফাৰ্স্টটো কি হ'ব 7 - 5 স্কয়াৰ প্লাস -2 - 2 স্কয়াৰ ঠিক আছে 7 - 5 কেন হ'ব 2 স্কয়াৰ প্লাস -2 - 2 এটো প্লাস হৈ যাব -7 প্লাস হৈ যাব হয়নে 2 স্কয়াৰ মানে কেন হ'ব 4 প্লাস কেন হ'ব 0 স্কয়াৰ 4 + 0 4 হ'ব 2 একক ঠিক আছে এটা সাকচোন কি হ'ব এতিয়া ab পালো মই 37 bc পালো ইমান ac টো বেলেগ পালো হয়নে তো কি লিখি মই এতিয়া এটাকে ab = bc not equal to ac দুটা বাহু সমান হৈ গ'ল তো কি লিখিব মই এটাকে a ইমান 5 - 2 b 6,4 c 7 - 2 বিন্দু কেইটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় ঠিক আছে হৈ গ'ল তে এইকেইটা আছে আমাৰ অংকটো ঠিক আছে তে এইকেইটা আমি এনেকৈ কৰি গৈ থাকিব পাৰিম ঠিক আছে তে নেক্সট আপোনাৰ যেটো আছে কোৱেশ্চন 3 নম্বৰটো 5 নম্বৰটো এটো পৰীক্ষাত তেনেকৈ নাহে তথাপি আমি যদি চাবলৈ যাওঁ কি দিছে জানো এটা শ্ৰেণীকোঠাত 4জন বন্ধু আছে এ বি চি তিনটা পইণ্ট আছে তো কৈছে কি এ বি চি টা বৰ্গ বুলি তুমি ভাবানে
চামমিলিয়ে বৰ্গটো নহ'ব বুলি জনালে দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোক দুজনে কোনটো শুদ্ধ নিৰূপণ কৰিব লাগে একো নাই আমি পইণ্ট কিটা কি হ'ব এই পইণ্টটো কেন হ'বগৈ 3 4 আপোনালোকে চাই ল'ব পাৰিব যে আমাক কি দিছে পইণ্টটো এই পইণ্ট কিটা দিয়া হৈ আছে হয়নে তাকে পৰীক্ষাত আজিলৈকে অহা নাই দেই মই কৈ দিছো কথাটো তে কি হ'বগৈ এই পইণ্টটো কেন হ'বগৈ 3 4 মই জাস্ট বুজাই দিছো কথাটো এবাৰ কৰি চাব পাৰে কিন্তু নকৰিলেও কোনো কথা নাইকে এটা পৰীক্ষাত নাহে আজিলৈকে আহাই নাই তেনেকে ঠিক আছে মই এবাৰ জাস্ট বুজাই দিম কথাটো ওকে একদম সহজ আছে এইটো চেপ্টাৰ একদম আমি আৰামত কৰি গৈ থাকিলে হ'ল তেনেকুৱা বিশেষ একো নাই ধুনীয়াকে কৰি গৈ থাকিলে আমি মজাকে পাৰিয়ে থাকিম কোনো প্ৰব্লেমে নাই হয় নাই ওকে এটা চাব হা মই কৈ দিছো 5 নম্বৰটো ইয়াত আমাক এনেকৈ বক্সটো দিয়া হৈ আছে হয়নে তে এই বিন্দুটো চাব ইয়াত 3 লৈকে আছিলে 3 আৰু 4 আছে মানে এই পইণ্টটো ক'ত আছে গৈ ক'ত আছে 3 4 হৈ গ'ল বি ডি টো ক'ত আছে চাবছো ডি টো আছে এনেকুৱা ডি টো কিমানত আছে ডি টো হৈছে কিমান তলত আছে 6 ওপৰত আছে কিমান 1 আপোনালোকে কিতাপখন নিলকচোন ডি টো চাবচোন তলত কিমান আছে 6 ওপৰত কিমান আছে 1 মানে কেন হ'ব গৈ 6,1 নেক্সট সেকশন বি টো আছে বি কি আছে একদম ডি ওপৰৰ পৰা আছে একদম এনেকুৱা গৈ ইয়াৰ পৰা আছে বি তে বি টো কিমান আছে 6 ওপৰলৈ কিমান আছে 7 আছে তে কেন হ'ব গৈ 6,7 নেক্সট কি আছে সি টো ক'ত আছে 9 আৰু a লগত মিলি আছে এফালে কি আছে a লগত নেকে মিলি আছে এনেকুৱা আছে হয় এ বি সি কি হ'ব এটা এইটো নাম কি হয় 6 4 আৰু 9 4 দিয়া হৈ আছে কৈছে কি যে ইহতক কি বুলি কৈছে এটা বৰ্গ বুলি তুমি ভাবা নে এটা খুদিছে তে বৰ্গ বুলি ভাবিবলৈ হলে আমি একো নাই আমি a b উলিয়াব লাগিব b c উলিয়াব লাগিব c d উলিয়াব লাগিব a d উলিয়াব লাগিব চাৰিটা বাহু সমান যদি হয় কি বৰ্গ হোৱাৰ চান্স আছে কিন্তু সেইটো ৰম্বাসটো হ'ব পাৰে হয় নাই যে আমি b d আৰু a c উলিয়াব লাগিব সো একো নাই আমি চাওঁ কিমানখিনি পাওঁ আমি কৰিব ট্ৰাই কৰিম ওকে এটা চাব মই কৰি দিছো দিয়ক একো নাই পইণ্ট আমি লিখি ললো ইয়াত আমি কি উলিয়াম এতিয়া মই 5 নম্বৰটো মই a b উলিয়াম a b কি হ'ব a b উলিয়াবলৈ হয় a আৰু b কেন হ'ব এটা চাবচোন x2 - x1 আছিলে কি হ'বগৈ 6 - 3 6 - 3 স্কয়ার প্লাস 7 - 4 7 - 4 স্কয়ার কি হ'ব এতিয়া 6 - 3 মানে হৈছে 3 স্কয়ার 7 - 4 মানে হৈছে 3 স্কয়ার ইয়াত কি হ'ব 9 + 9 তো হ'ব কিমান 18 একক একক ওকে এবাৰ কি উলিয়াম মই এবাৰ উলিয়াম কি BC উলিয়াম মানে মই কি উলিয়ালো গৈ মই AB টো উলিয়ালো এবাৰ কি উলিয়াম মই BC উলিয়াম BC কেন হ'ব আকৌ এটা স্থান আছে x2 - x1 ধৰি ললো মই x1 মানে এটো x2 y2 হৈছে এটো কেন হ'ব এতিয়া 9 - 6 9 - 6 স্কয়ার প্লাস 4 - 7 স্কয়ার কি হ'ব এতিয়া 9 - 6 কিমান হ'ব 3 স্কয়ার প্লাস কি হ'ব 4 - 7 কি হ'ব -4 স্কয়ার সরি -3 স্কয়ার কেন হ'ব এতিয়া 9 + 9 18 একক ওলাই গ'ল ঠিক আছে এবাৰ মই কি উলিয়াম মই উলিয়াম আমাৰ CD একটা স্টাইলতে এটা 6 1 আছিলে ওকে কেন হ'ব এতিয়া 6 - 9 6 - 9 স্কয়ার প্লাস 1 - 4 1 - 4 স্কয়ার 6 - 9 क्या होगा -3 स्क्वायर प्लस 1 - 4 क्या होगा -3 स्क्वायर 9 + 9 क्या होगा 18 একক হৈ গ'ল CD পাই গ'ল এবাৰ মই কি উলিয়ামগৈ মই এবাৰ ডি উলিয়াম ঠিক আছে ওকে এটো মই এটা বৰ্ডাৰ বনাই দিছো ওকে DA উলিয়াম DA কি হ'বগৈ এতিয়া DA উলিয়াবলৈ হলে কি হ'বগৈ এতিয়া আমি আকৌ কি কৰিমগৈ 6 minus কি কৰিম 3 কৰিম হয়নে 6 minus 3 square plus কি হ'বগৈ 1 minus 4 square 6 minus 3 মানে কি হ'বগৈ 3 square plus minus 3 square কি হ'বগৈ 9 plus 9 ইকুয়াল হ'ব কিমান 18 একক দেখোন চাৰিটা বস্তু আমাক ওলালনে বা √18 ওলাইছে চাৰিটা আমাক সমান ওলাইছে ঠিক আছে
চাৰিটা বাহু সমান কাৰ ৰম্বাসও হয় চাৰিটা বাহু সমান কাৰ হয় বৰ্গও হয় এতিয়া আমি এইটো বৰ্গ বুলি ক'ম নে ৰম্বাস বুলি ক'ম সেইটো চেক কৰিবলৈ হলে কি কৰিব লাগিব জানানে আমি ডায়াগোনাল কিটা আমি চেক কৰি চাব লাগিব যদি ডায়াগোনাল কিটা যদি ইকুৱেল হয় তেতিয়াহলে বৰ্গ হ'ব আৰু যদি বেলেগ হয় তেতিয়াহলে ৰম্বাস হ'ব হয় না আমি এটা কি কৰিম আমি এই উলিয়াম এবাৰ আমি এবাৰ AC কি হ'বগৈ root over x2 minus x1 কি হ'বগৈ 9 minus 3 x2 আৰু x1 9 minus 3 square দেখিলো next কি হ'বগৈ 4 minus 4 square কেন হ'বগৈ ইয়াত হ'বগৈ 6 square plus 0 square 36 plus 0 36 equal to 6 একক হ'ব এবাৰ কি উলিয়াম মই এবাৰ উলিয়াব লাগিব মই b d okay b d কেন হ'বগৈ আকৌ একেটা স্থলতে x2 minus x1 whole square y2 minus y1 whole square কি হ'বগৈ 6 minus 6 6 minus 6 square plus 1 minus 7 square কেন হ'বগৈ 0 square plus minus 6 square 0 plus কেন হ'বগৈ 36 36 equal কেন হ'বগৈ 6 একক ভাবচোন মই এতিয়া এই চাৰিটা বাহু আমাৰ সমান হ'লে আৰু ডায়াগোনাল দুটা আমাৰ কি ওলাইছে বা সমান ওলাইছে এতিয়া চাব কি কৰিম মই এতিয়া মই চাব অংকটো কেন দীঘল আছে কিন্তু এই পাৰ্টটো কৰিলো সেকেন্ড এই পাৰ্টটো কৰিলো থাৰ্ড এটা ইয়াত কৰিম কি লিখিম এতিয়া চাচোন মই ইয়াত AB equal BC equal CD equal DA ओके আৰু কি পালোগৈ মই AC equal BD পাই গলো হয় এটা কি হ'বগৈ এটাকে A ইমান 3 4 B কিমান 6 7 C কিমান 9,4 আৰু D কিমান হ'ব 6,1 বিন্দু কেইটা কি হ'বগৈ এটা বৰ্গৰ শীৰ্ষবিন্দু হয় এই ডিসটেন্স কি শীৰ্ষবিন্দু হয় ওকে তে এটো হ'ল আমাৰ 5 নম্বৰ কোৱেশ্চনটোৰ আনসাৰটো আৰু জেনেৰেলি কি হয় যে 5 নম্বৰ কোৱেশ্চন তাকে পৰীক্ষাত নাহে তথাপি আমি কৰি দিবলৈ চেষ্টা কৰিলো ওকে তে আমি ইয়াৰ পৰৱৰ্তী সময়ত যেকে সময়টো বাঢ়ি গৈ আছে হয় না কি হ'ব সেই কাৰণে মই এইখিনি মেথছ যিখিনি কৰিলো এইখিনি মেথছ থাকি গ'ল আজি কাৰণে নেক্সট ভিডিওটোত আমি পিছৰ পৰ্যায়ৰ মেথছখিনি আমি কৰিম আপোনাৰ 6 নম্বৰ পৰা কেৱল 6 7 8 9 10 কৰি আৰু কি কৰিম উদাহৰণখিনি কৰি পেলাই দিম ঠিক আছে যিমানখিনি পাৰো নিবলৈ ট্ৰাই কৰিম ঠিক আছে আপোনালোকে যিমানখিনি বহুমূলীয়া সময়ৰ পৰা আমাক এইখিনি সময় দি পেলাই আমাৰ ভিডিওটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো খালি পঢ়ি গৈ থাকা প্ৰেক্টিকেল নলেজৰ ওপৰত কাম কৰা আৰু অংকটো কৰিলো নহব অংকটোৰ লগত তুমি আনুষংগিক কি বস্তু আছে এটা মই কৰো নহয় চাৰিটা বাহু সমান যদি তুমি বৰ্গ বুলি কৈ দিব পাৰিলা হেতেন শুদ্ধ হ'লহেতেন ভুল নহয় কিন্তু যদি বোলে কিবা কাৰণ AC আৰু BD নিমিলে তেতিয়া ৰম্বাস বুলি ক'ব লগা হ'লহেতেন হয়নে সো সেই কাৰণে আমি এইকিটা বস্তু কৰিব লাগিব আৰু তাকে জানিব লাগিব যে চাৰিটা বাহু সমান বুলি ক'লে বৰ্গ বুলি কয় চাৰিটা বাহু সমান বুলি ক'লে ৰম্বাস বুলি কয় লগতে কি হ'বগৈ ডিফাৰেন্সটো ক'ত আছে কৰ্ণকেইডালত আছে সেই কৰ্ণকেইডালৰ কনসেপ্টটো কিন্তু আমি আনুষংগিক কনসেপ্ট সো জানিব লাগিব তেনেকৈ আপুনি চাব বিপৰীত বাহু সমান আৰু সমান্তৰাল বুলি ক'লে কি হয় ৰেক্টেংগল হয় মানে আয়ত হয় আৰু বিপৰীত বাহু সমান আৰু সমান্তৰাল বুলি ক'লে কিন্তু সামান্তৰিকো হয় আমি কি চামগৈ আমি তেতিয়া ডায়াগোনাল কিডাল চাম মানে কৰ্ণকেইডাল চাম যদি কৰ্ণকেইডাল সমান হ'লে তেতিয়াহ'লে কি হ'বগৈ আয়ত হ'ব আৰু যদি সমান নোলায় তেতিয়াহ'লে সামান্তৰিক হ'ব তো এইবিলাক বস্তু মানে আমি জানিব লাগিব সো এই আয়তৰ কনসেপ্টটো মই পিছৰ ভিডিওটোত দিম য'ত আমাক 6 নম্বৰ কোৱেশ্চনখিনি আমাক লাগিব ঠিক আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো একদম সুন্দৰভাৱে বিন্দাস পঢ়ি যাবা কি দেখা যাব হয় না খালি পঢ়ি থাকা একদম ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো পা বিদায় মাগিছো ধন্যবাদ